এই সেলিমা এণ্টাৰপ্ৰাইজ আৰু সেলিমা ইলেক্ট্ৰনিক্সত বাম্পাৰ অফাৰ চলি আছে যিহেতু পূজাৰ বতৰ 15 তাৰিখৰ পৰা পূজাৰ অফাৰ ষ্টাৰ্ট হ'ব অলৰেডি আমি প্ৰত্যেকটা মডেলত এটাকে গিফ্টৰ ব্যৱস্থা কৰিছোঁ আৰু এনেকুৱা গিফ্টৰ ব্যৱস্থা কৰিছোঁ যাক দিয়া হ'ব মোটামুটি ভাল তেওঁৰ মন আৰু সন্তুষ্ট হৈ যাব ইয়াৰ পৰা এইখন দোকানৰ পৰা আৰু লগতে আমাৰ এইটো এটা মডেল আছিলে এইটো হ'ল হট মডেল ভিভোৰ ভিতৰত ইয়াৰ লগত গিফ্ট যিটো আহিব এইটো আমি এনাউন্সমেণ্ট কৰি দি আছোঁ মিনিমাম 4,000 পৰা 5,000 টকালৈকে গিফ্ট থাকিব যিটো বস্তু দিয়া যাব 4,000-5,000 টকা তাৰমানে ভেলু হ'ব গিফ্টৰ আৰু বাকী যিমান ফোন আছে আমাৰ অপো ভিভো ৰিয়েলমি যিমান ফোন আছে সব ফোনৰ লগতে এটাকে গিফ্টৰ ব্যৱস্থা কৰা গৈছে আৰু লগতে আমাৰ ইয়াত এনেকুৱা এটা এই ভাল এটা এই কি কয় অফাৰ যিটো অফাৰ থাকিব অফাৰটোও থাকি যাব গিফ্টৰ ব্যৱস্থাও থাকি যাব লগতে আৰু ফেষ্টিভেল যেহেতু অফাৰ আমাৰ ষ্টাৰ্ট হৈছে অলৰেডি আৰম্ভ হৈয়ে গৈছে এইটো অফাৰত যিবিলাক কাষ্টমাৰ আহিব একেবাৰে এটা ফটোগ্ৰাফাৰ বা তেনেকুৱা এটা ব্যৱস্থা কৰা গৈছে গতিকে আপোনালোকে আহক মোবাইল লোৱা নোলোৱা কিনা নিকিনা এইটো পিছৰ কথা কিন্তু আমি গিফ্টৰ বিষয়ে ভালকৈ জানি যাওক আৰু কি অফাৰ আছে অফাৰৰ বিষয়ে জানিবলৈ আপোনালোকে সেলিমা এণ্টাৰপ্ৰাইজত ভিজিট কৰি যাওক থেংক ইউ ফাইনেন্স হ'বনে নাই ফাইনেন্স আৰু আপোনাৰ আছে ফাইনেন্স আমাৰ 4টা ফাইনেন্সৰ লগত মেপিং আছে TVS আছে EMI আছে তাৰপিছত বাজাজ আছে আৰু এটা ফাইনেন্স আছে এইটো আমি আণ্ডাৰগ্ৰাউণ্ডকৈ ৰাখিছোঁ এইটো আমি মাইকিং কৰিব বিচৰা নাই বা এনাউন্সমেণ্ট কৰিব বিচৰা নাই এইটো আমাৰ চাইলেণ্ট হিচাপত আছে যিবিলাক ডকুমেণ্টছ আপোনাৰ যিয়ে হওক হৈ যাব যিকোনো ডকুমেণ্টছ হৈ যাব কোনোবাই আছে টিপ চহী আছে কিবা আছে চবতে হৈ যায় আৰু কি কয় ফাইনেন্স ল'লে কিবা অফাৰ ফাইনেন্স ল'লে 100% অফাৰ পাই যাব আমাৰ কেছত ল'লেতো অফাৰ পাব আৰু ফাইনেন্স ল'লেও আমাৰ ইয়াৰ পৰা অফাৰ পাই যাব এয়া চাওক মালৰ লাইন আপ পূজা বুলি মাল উঠাই ৰাখিছে